মৌমিতা মিত্ৰৰ যিটো প্ৰসংগ সেই প্ৰসংগটো হ'ল আমি মৌমিতা সেইটো ফালৰ পৰা আমাৰ ন্যাসৰ লগত কোনো যোগাযোগ ইতিমধ্যে পোনপটীয়াভাৱে নোহোৱাৰ কাৰণে অকণমান বিসংগতি এটাৰ সৃষ্টি হ'ল। তাৰপিছত হ'ল কি মৌমিতাৰে যদি দিব খুজিছে আন্তৰিকতাৰে দিব খুজিছে অকল মৌমিতা বুলিয়ে নহয়, যদি সুদূৰ বাহিৰৰ পৰা যদি চাকি আৰু যদি পইচা দিব খোজে আমি আন্তৰিকতাৰে তাক গ্ৰহণ কৰিম। কিন্তু বিশেষকৈ আমাৰ বহু শিল্পী, বহু গুণী জ্ঞানী লোক, বহু মানৱদৰ্বী লোকে বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা কৰিলে, কিন্তু কোনো এই প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচাৰ যে মই ইমান টকা দিলো মই সিমান টকা দিলো আজিলৈকে কোনো তেনেকুৱা সংগঠনে ইচ্ছা প্ৰকাশো কৰা নাই প্ৰচাৰ কৰিবৰ কাৰণে মানাও কৰিছে। আৰু সেই সূত্ৰে আমাৰ যিসকল শিল্পীয়ে ইতিমধ্যে আমাক ভালেখিনি অনুদান আগবঢ়াইছে তেখেতলোকেও কৈছে যে আমাৰ এই ক্ষেত্ৰত প্ৰচাৰ নকৰি এইটো গুপুত হিচাপেই থাকক, আমি পৰিয়ালত আগবঢ়াইছো, এইটো আমি যিখিনি পাৰিছো সেইকাৰণে আমি কিছুমান কথা প্ৰচাৰৰ ক্ষেত্ৰত আমি সদায় বিৰত আছো। আৰু বেছি প্ৰচাৰ কৰিলে মানুহে অন্য এটা দিশলৈ বহু কথা আহি পৰে বেছি প্ৰচাৰ যদি কৰা যায়। কিন্তু মৌমিতাৰ ক্ষেত্ৰত আমাৰ লগত পইচা কেইটা এতিয়াও আমাৰ হাতত পৰা নাই, মই যোগাযোগ হোৱা নাই। আকৌ ক'ব খুজিছো যদি মৌমিতাই আমাৰ ফালৰ পৰা আমি এটা ভাবিছো দেই, মনতে এটা কথা ভাবিছো, মৌমিতা যদি অসমত এতিয়া যথেষ্ট জনপ্ৰিয়, অসমৰ ৰাইজে আদৰি লৈছে, মৌমিতাক স্বাগতম জনাইছে, বহুতে ভাবিছে মৌমিতাই অসমলৈ আহি অসমীয়া সংস্কৃতিৰ জগতখনক অধিক টনকিয়াল কৰিব, অধিক চহকী কৰিব। তেনেকুৱা এগৰাকী শিল্পীৰ মুখত যদি আমাৰ ৰাজীৱ হদিয়াৰ গীত এটি প্ৰতিখন মঞ্চত যদি আমি শুনিবলৈ পাওঁ, আমি ভাবিছো তেওঁ 50,000 টকাৰ মূল্যতকৈ যদি একোটাকৈ যদি গীতো গাই দিয়ে তেতিয়াহ'লে 50 লাখ মূল্যৰ সমপৰ্যায়ৰ হ'ব বুলি এনেকুৱা এটা ভাবি, গতিকে ৰাজীৱ হদিয়াৰ গীত পৰিৱেশনৰ বাবে যদি তেওঁ ৰাজীৱ হদিয়াক যদি একান্ত মনেৰে যদি ভাল পায় বা শ্ৰদ্ধা কৰিছে বা তেওঁৰ গীত মাতবিলাকক জীয়াই থকাৰ ইচ্ছা তেওঁ যদি প্ৰকাশ কৰিছে, ৰাজীৱ হদিয়াৰ গীতবিলাকক মঞ্চত গাবলৈ আমাৰ ফালৰ পৰা এটা আহ্বান এটা থাকিল। এইটো আৰু কোনো ভুল বুজিব নালাগে, আমাৰ কোনো ডিমাণ্ড নহয় বা আমি কোনো তাক জোৰ জবৰদস্তি ক'ব খোজা নাই। এইখিনিকে মৌমিতাৰ প্ৰসংগত কলো। কেতিয়াবা এনেকুৱা কিছুমান কথাত আমাৰো দুখ লাগে। ন্যাস ৰাজীৱ হদিয়াৰ ন্যাসখন ৰাইজৰ আবেগেৰে, ৰাইজৰ যিখন ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছত মানুহৰ মনৰ যিটো উৎসাহ ৰাজীৱ হদিয়াক জীয়াই ৰখাৰ কাৰণে ৰাজীৱ হদিয়াৰ প্ৰতি যিটো সন্মান, এই সন্মান এনেকুৱাবিলাক দেখাৰ পিছত ৰাজীৱ হদিয়াৰ মাজত এনেকুৱাবিলাক বিতৰ্ক সৃষ্টি হলে আমাৰ ন্যাসৰ ফালৰ পৰা আমি অকণমান দুখ প্ৰকাশ কৰোঁ। আৰু গতিকে এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকিব পাৰিলে আমাৰো মংগল, আৰু ৰাইজৰ মাজত যিটো খুদুৱনি সেই খুদুৱনি আঁতৰি থাকি এটা ভাল পৰিৱেশলৈ আহক, তেনেকুৱা এটা আমি কামনা কৰিছোঁ। অন্যান্য যিসকল প্ৰতিষ্ঠিত শিল্পী আছে তেওঁলোকক লৈ কি ক'ব ৰাজীৱ হদিয়াৰ গীত পৰিৱেশনৰ ক্ষেত্ৰত? মই তেওঁলোকৰ প্ৰতি আহ্বান জনাইছো। তেওঁলোকে ইতিমধ্যে বহুতে স্বীকাৰ কৰিছে দেই, অসমৰ প্ৰায়বিলাক প্ৰতিষ্ঠিত শিল্পীয়ে ৰাজীৱ হদিয়াৰ লগত যথেষ্ট ঘনিষ্ঠতাও আছিল। কিছুমানে আহিব পাৰিলেও নোৱাৰিলেও তেওঁ বিভিন্ন প্ৰকাৰে সমবেদনা জ্ঞাপন কৰিছে বা দুই এটা অনুদান নিজে আহিব নোৱাৰিলেও পৰিয়ালৰ হাতত যি পাৰিছে সেইখিনি তেওঁলোকে আহি ইয়াত জমা দি গৈছে। সেইদিনা বিপিন চাওডাঙো আহি গৈছে, মহেন্দ্ৰ হাজৰিকাও আহি গৈছে, সকলোৱে আহি তেওঁৰ ওচৰত ৰাজীৱ হদিয়াৰ প্ৰসংগত সহমতে প্ৰকাশ কৰি দিছে। জিতেন দত্ত তেখেতৰ সামাজিকভাৱে তেখেতে অফিচিয়েলি আমাৰ ন্যাসখনত নাই। আমাৰ যিখন আমাৰ এখন ন্যাস গঠন কৰিবলৈ হলে কোৰ্টৰ পৰা বহুত নিয়মাৱলী আছে, চৰকাৰী পক্ষৰ কিছুমান নিয়ম নীতি, সেই নিয়মৰ গাম্ভীৰত থকা যিখন ন্যাস, সেই ন্যাসত জিতেন দত্তৰ নামটো নাই। কিন্তু তথাপিও তেখেতে ৰাজীৱ হদিয়াৰ মৃত্যুৰ পৰা আদি কৰি যিখিনি লাগিলে, যিখিনি কৰি গৈছে, সকামৰ পৰা আদি কৰি যিখিনি কৰিলে, তেওঁ হয়তো ন্যাসৰ যে তেওঁ অন্তৰ্ভুক্তি আছো নে নাই সেই বস্তু তেওঁ মনলৈ অহাই নাছিল। নথকাৰ কাৰণে তেওঁ কোনো বেয়া ভাৱ নথকাকে দেই, কোনো বেয়া ভাৱ নাই তেখেতৰ, নিজকে আপোন বুলি ভাবি লৈ তেওঁ দুই এটা মন্তব্য প্ৰকাশ কৰিছে, তাত আমাৰ ফালৰ পৰা কোনো নাই।
সদায় প্ৰেছ মিট পাতি বা আপোনালোকক লগ পাই সকলো জনাবৰ কাৰণে অকণমান অসুবিধাও হয় গতিকে আমি ৰাজীৱ হৰিয়াৰ ফাউণ্ডেশ্যনৰ নামত এটা পেজ খুলিব খুজিছোঁ ফেচবুক একাউণ্টে হ'ব চাগে ফেচবুক একাউণ্ট এটা হ'ব সেই একাউণ্টৰ জৰিয়তে সকলোখিনি তথ্য আপোনালোকে পাই থাকিব সেই কথাটো আপোনালোকক জনাব খুজিছোঁ আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে বস্তুটো জানক যে ৰাজীৱ হৰিয়াৰ ফাউণ্ডেশ্যনৰ নামত এটা ফেচবুক একাউণ্ট খোলা হ'ব যাৰ জৰিয়তে ৰাজীৱ হৰিয়াৰ ফাউণ্ডেশ্যনৰ যিখিনি কাম কাজ সকলো কাম কাজ আপোনালোকে নিয়াৰিকৈ পোনপটীয়াভাৱে তাত বিচাৰিলে পাব